ভাত এভিৱান আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ আৰু সকলোলৈকে থাকিল স্বাগতম। আজি হৈছে সৰস্বতী পূজা আৰু সৰস্বতী পূজাৰো শুভেচ্ছা থাকিল সকলোলৈকে আৰু সকলো ছাত্ৰ ছাত্ৰীলৈকে থাকিল। দিনটো যেনে আৰু ভাল হৈ যায়, সকলোৱে পঢ়াবিলাক আৰু আগবাঢ়ি যায়, আগতকৈ ভাল হয় তাৰে কামনা কৰিলোঁ। এতিয়া আৰু ৰাতিপুৱা এয়া দিছে কাম বন কৰি আজৰি হৈ গা পা ধুই এবাৰ এতিয়া বোলো বনাওঁ, এয়া সৰস্বতী পায়স অকণমান বনাবলৈ লৈছোঁ। এয়া যা যোগাৰকেইটা কৰি ল'ম আৰু তাৰপিছত আপোনালোকক লগ পাই আছোঁ হা। এয়া পায়স বনাবৰ কাৰণে এইফালে আৰু গেছতে পাতি দিছোঁ, ইয়াক প্ৰেছাৰ কুকাৰতে বনাম আজি। গাখীৰ লৈছোঁ আৰু আমুল তাজাত লৈছোঁ আৰু দিব লাগিব, গৰু গাখীৰ দিম। এয়া পায়সখন বনাবৰ কাৰণে এতিয়া এইফালে চাউলখিনি তিয়াই থৈছিলোঁ দেই, সেইখিনি কালি গধূলিয়ে তিয়াই থলোঁ। এইফালে হৈছে জহা চাউল আৰু এইফালে বৰা চাউল দুটামান, এইকেইটা বেলেগে বেলেগে তিয়াইছোঁ। জহা চাউলকেইটা আগতীয়াকৈ দিব লাগিব, যিহেতু অকণমান টানমূৰীয়া শালি চাউল হয়। এইকেইটা বৰা চাউল কোমল, সেই গতিকে অকণমান দেৰিকৈ দিম আৰু। এইখিনি ধুই মেলি ল'লোঁ। এতিয়া কুকাৰটোত আৰু গাখীৰ দিওঁ, কুকাৰতে বনাব লাগিব, কুকাৰতে বনাম। আৰু এইফালে কাজু আনি থৈছোঁ আৰু এইফালে খিচমিচ এয়াও দি দিম। আৰু এইফালে কুকাৰতে দি দিলোঁ আৰু গাখীৰ আমুল তাজা আনিলোঁ এটা, আৰু গৰু গাখীৰ আছিলে ঘৰৰ, গৰু আৰু দি দিলোঁ। আৰু ইয়াতে ঘিউ অকণমান দি দিলোঁ দেই আগতীয়াকৈ অকণমান, তেতিয়া যিহেতু মানে চাউলখিনি তলত লাগি নধৰে, সেই গতিকে ঘিউ অকণমান দি দিলোঁ। এতিয়া গাখীৰখিনি উতল আহিব লাগিব, উতল অহাৰ পাছতে চাউলখিনি দিম আৰু। এয়া গাখীৰখিনি উতল আহিছে আৰু এতিয়া দি দিম, ইয়াতে চাউলখিনি দি দিম। দিম আৰু কাজুখিনি, খিচমিচকেইটা পাছত দিম, খিচমিচকেইটা কোমল যিহেতু দেৰিকৈ দিলেও হ'ব। এতিয়া দি দিছোঁ আৰু খিচমিচ কাজু। এইফালে আৰু এইখিনি চাউল উতলি আছে, বৰা চাউল দিয়া নাই, দিম লাগিব অলপ, এইখিনি সিজি লওক। যিহেতু শালি চাউল টান, অলপ সিজোতে সময় লাগে। এয়া এইফালে মোৰ পায়সখিনি ৰেডি হৈ গ'ল আৰু চেনিখিনি দিলোঁ বাৰু, চেনিখিনি দিয়া দেখাবলৈ নহ'ল। আৰু এতিয়া কি কয়, এয়া হোৱাৰ পিছতে ঘিউ অকণমান আকৌ দি দিওঁ, হৈ গ'ল আৰু পায়স। এতিয়া ল'ৰাবিলাকো মাতি আনিব লাগিব, মাতি আনিও খুৱাব লাগিব। আকৌ লগ পাই আছোঁ আপোনালোকক। এয়া পায়স বনাই মাতিবলৈ গ'লোঁ, ল'ৰাকেইটা মাতিবলৈ গ'লোঁ, গলতে এইফালে দেখিছে আলু ক'ত পালোঁ বাৰু, আপোনালোকক কৈ আছোঁ হা। অঁ এইফালে আমাৰ সোণ চেঙেও বুটলিলে ন। আলু মানে কি ৰাস্তাত পৰি আছিলে, গাড়ীত নিছিলে সম্ভৱ, আৰু কোনোবা দোকানলৈ তেনেকৈ বস্তা ফুটি পৰি যাব পাৰে, মানে গোটেই ৰাস্তাটোতে আৰু পালোঁ। ইয়াত 2.5 কেজিমান পালোঁ। আৰু এতিয়া পায়সখিনি ভাগ কৰি ল'লোঁ, লৈ মেলি এতিয়া আৰু দিওঁ সকলোকে, আৰু ল'ৰা ছোৱালীবিলাক আহিলে আহি আৰু তেওঁলোকক দিওঁ খাবৰ কাৰণে। এই আজি আমাৰ ভকতসকল দেই, এইফালে সৰস্বতী পায়স আশীৰ্বাদ কৰিবা দেই বাবলু। অঁ আহিছোঁ, আশীৰ্বাদ কৰিবা ভালকৈ পঢ়িব পাৰিবলৈ। তুমি সকলোবিলাক আৰু ককে পায়স দি মেলি আজৰি হৈ এতিয়া আমি আৰু ইয়াৰ বেটাই মই মানে সেৱা আতি ধৰিছোঁ আৰু তেওঁলোকক, যাতে আৰু ল'ৰাটো ভালে কুশলে পঢ়িব পাৰে, পঢ়ি আগবাঢ়ি যাব পাৰে, তাকে আৰু ভগৱানৰ ওচৰত কামনা কৰিলোঁ। এইটো কৰিবলৈ দিছিলোঁ, মানে কি এই পোৱালি এটাক দিছিলোঁ, এতিয়া ভিডিঅ'টো মানে এডোখৰ কাটি কৰা নিচিনাকৈ কৰিলে, একে লেঠাৰিয়ে নকৰিলে, সেই গতিকে প্ৰাৰ্থনাটো ভাল ধৰণে নুঠিলে, সেই গতিকে গোটেই প্ৰাৰ্থনাটো আৰু আপোনালোকৰ আগত শুনাব।
আজি সৰস্বতী পূজা বুলি লগ ল'ব লাগে তাৰে প্ৰাৰ্থনা ও হৰি আৰু সকলোকে পায়স খুৱাই মেলি ওলাই আহিলোঁ অকণমান দুপৰীয়া এইফালে এতিয়া দোকান কৰিবলৈ বুলি ওলাই আহিছিলোঁ আহোঁতে বোলো এয়া সৰস্বতী দেৱী দুগৰাকীমানক দেখিলোঁ তাকো বোলো ভিডিঅ' কৰোঁ আপোনালোককো দেখাওঁ আজি যিহেতু সৰস্বতী পূজা সেই গতিকে আৰু সকলোবিলাক ল'ৰা ছোৱালী আৰু অলপ ধুনীয়া হয় নিজকে সাজি কাচি আহিবলৈ পালে ভাল পায় আৰু সেই গতিকে আৰু আহিছে এইবিলাক আপোনালোকৰ আগতে বোলো দেখাওঁ আমাৰ ইয়াৰ নিতাই পুখুৰী দেৱীবিলাকক ইমান এডোখৰত ভিৰ নাই যিহেতু স্কুল কলেজৰ ওচৰত বেছি ভিৰ হয় তালৈ যাব নোৱাৰিলোঁ বাৰু ইয়াৰ ৰাস্তাত দোকানৰ আগতে যি দুগৰাকীমান দেখিলোঁ তাকে বোলো আপোনালোকৰ আগতেও দেখাওঁ ভিডিঅ' কৰি হা আৰু এতিয়া আকৌ আহিলোঁ গধূলি আপোনালোকৰ মাজলৈ এতিয়া এয়া গাখীৰ পানী অকণমানৰ সৈতে বোলো পায়স আছে অকণমান পায়স অকণমান খাই লওঁ আৰু খাই বৈ উঠি আৰু ভিডিঅ' নকৰোঁ ইমানতে সামৰণি মাৰি দিলোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল হা।